ৰাধাষ্টমী পাতোঁ, গৌৰ পূৰ্ণিমা পাতোঁ। গৌৰ পূৰ্ণিমা বছৰে বছৰে হয় নে ডেইলি হয়? ডেইলিটো নহয়, বছৰে বছৰে হয়। কিন্তু জগন্নাথ, আপুনি ইয়াৰ মাজত জগন্নাথ পুৰী কোনে কোনে গৈছে? হাত ওপৰত কৰক। জগন্নাথ পুৰী, জগন্নাথ ধাম, হৰিব। তো জগন্নাথ ধামত, জগন্নাথ পুৰীত প্ৰতিদিনেই নিত্য জগন্নাথৰ এটা এটা মহান উৎসৱ হৈ থাকে। আমি বিশেষকৈ অসমত যিসকল আছে, আমি সকলোৱে জানো যে ভগৱানৰ দশ অৱতাৰ বিষয়ে সকলোৱে জানে, অৱগত। ভগৱানৰ 10জন অৱতাৰ বিষয়ে জানেনে? সকলোৱে জানে? 10 অৱতাৰ কোন কোন? নৃসিংহদেৱ, মৎস্যগৰ্ভ নৰসিংহ প্ৰভু কৈ গৈছে। 10 অৱতাৰ। আপোনালোকৰ মনত কেতিয়াবা এইটো প্ৰশ্ন আহিছেনে যে এই 10 অৱতাৰৰ ভিতৰত আমাৰ অতি মৰমৰ জগন্নাথ কিয় নাই? কোনোবাই ক'ব পাৰিব? আমাৰ অতি প্ৰিয় আৰু মৰমৰ জগন্নাথ কিয় নাই 10 অৱতাৰত? দশৱতাৰৰ ভিতৰত জগন্নাথ এইকাৰণে নাই, কাৰণ জগন্নাথ অৱতাৰ নহয়, জগন্নাথ হৈছে স্বয়ং অৱতাৰী। জগন্নাথৰ বাকী 10টা ৰূপ হৈছে, কিন্তু জগন্নাথ অৱতাৰী হয়, অৱতাৰ নহয়। সেইকাৰণে জগন্নাথৰ লীলা, নিত্যলীলা সমগ্ৰ বিশ্বত নহয়, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত সদায় চলি থাকে। নিত্য জগন্নাথ। আমি যেতিয়া কোনো মন্দিৰত, আমি নতুন মন্দিৰ কৰা হয়, তাত আমি যেতিয়া বিগ্ৰহ আনো, গৌৰ নিতাই, ৰাধা মাধৱ, ৰাধা শ্যাম সুন্দৰ, যাকে নানো, সীতা ৰাম লক্ষ্মণ হনুমান, যাকে নানো, আমি কি কৰিব লাগে? প্ৰথম দিনা, প্ৰথমতে আজি 2-3 মাহ আগতে নবী মুম্বাইত এটা ডাঙৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল। তাত বিগ্ৰহ কি হৈছিলে? স্থাপন কৰা হৈছিল। নেত্ৰ উন্মোচন কৰা হয় ভগৱানৰ, প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। কিন্তু জগন্নাথ ইমান কৃপালু, য'ত জগন্নাথ থাকিব তাত প্ৰাণ প্ৰতিষ্ঠা নকৰিলেও সেই বিগ্ৰহ সদায় জাগ্ৰত। যাৰ দৃষ্টি আছে, সেই দৃষ্টি মাধ্যমত আমি বুজিব পাৰোঁ যে জগন্নাথ যে আমাৰ মাজত বহি আছে, জগন্নাথ আমি মুখেৰে কওঁ দাৰু ব্ৰহ্ম, দাৰু ব্ৰহ্ম বুলি কওঁ, কিন্তু জগন্নাথ দাৰু ব্ৰহ্ম এটা কাব্যিক শব্দ, কিন্তু জগন্নাথ আচলতে নিত্য বিৰাজমান। জগন্নাথ ইমান কৃপালু। ইস্কনৰ মাধ্যমত
আমি আজি ইস্কনে ইয়াত জগন্নাথ মন্দিৰ কৰিছে, ভাগৱত সপ্তাহ কৰিছে, জগন্নাথৰ ইয়াত সেৱা চলি আছে, ভোগ দিয়া হ'ল, আজি মহাপ্ৰসাদ দিয়া হৈছে। সেইকাৰণে জগন্নাথৰ কথা ক'বলৈ আমি ইয়াত অকণমান সুবিধা পাইছোঁ, আলোচনা কৰিবলৈ, শ্ৰৱণ কৰিবলৈ। সকলোতকৈ ডাঙৰ কথা হৈছে যে শ্ৰীল প্ৰভুপাদ, এইটো কৃপা আল্টিমেটলি প্ৰভুপাদৰ কৃপাৰ কাৰণে আমি ইয়াত গোট খাই আছোঁ। প্ৰভুপাদে 70 বছৰ বয়সত যেতিয়া নিউয়ৰ্কলৈ গৈছিলে, কোন চনত গৈছিলে? 1965। কিমান বছৰ বয়সত গৈছিল? 70 বছৰ বয়সত, প্ৰায় 70 বছৰ হৈছিলে। ইস্কন প্ৰতিষ্ঠা কেতিয়া কৰিছিলে? আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ শ্ৰীল প্ৰভুপাদে প্ৰতিষ্ঠা কৰিছিল 1966ত। আৰু 1966ত প্ৰভুপাদে বহুত, সেই সময়ৰ পৰাই বহুত তাৰ 1965ত গৈ 66ত প্ৰতিষ্ঠা হোৱাৰ সেই সময়খিনিলৈকে প্ৰভুপাদে বহুত কষ্ট, দুখ কষ্ট ভোগ কৰিছে ভগৱানক প্ৰচাৰ কৰাৰ কাৰণে। আমি জানো প্ৰভুপাদে এটা সাধাৰণ এটা ট্ৰাংক লৈ পেলাই গৈছিলে, তাত বহুত অনুবাদ কৰা আছিল, ভাগৱত অনুবাদ কৰা আছিল, য'ত বৃন্দাবনত বহি বহি লিখিছিল ৰাধা দামোদৰ মন্দিৰত। আৰু তাতো গৈ বহুত ট্ৰেন্সলেশ্যন কৰিছিল কিতাপ, দিব্য যিবিলাক গ্ৰন্থ। তাৰ পিছতো প্ৰভুপাদে বহুত জেগাত ক্লাছ দিছিল, বহুত জেগাত কীৰ্তন কৰিছিল। তাৰ পিছতো প্ৰভুপাদে যিমান সাফল্যতা পাব লাগিছিল প্ৰচাৰৰ ক্ষেত্ৰত, সিমান সাফল্যতা পোৱা নাছিল তেতিয়ালৈকে। কেতিয়ালৈকে পোৱা নাছিল? 1966লৈকে। প্ৰভুপাদে মাজে মাজে প্ৰভুপাদৰ মাজে মাজে অলপ দুখ হয়। প্ৰভুপাদে কয় যে তুমি, মোৰ জাহাজত কেইবাৰ হাৰ্ট এটেক হৈছিল প্ৰভুপাদৰ, যেতিয়া সাগৰ পাৰ হৈ গৈছিল, কেইবাৰ? 3বাৰ। কৈছে তাৰ পিছত তুমি ইমান মোক লৈ আহিলা, কিন্তু ইয়াত মই মোৰ গুৰুৰ যিটো আদেশ, সেই আদেশ মই খুব ভালদৰে মই পালন কৰিব পৰা নাই, এতিয়াও মই ভালকৈ প্ৰচাৰ কৰিব পৰা নাই। ভিতৰত অন্তৰত কষ্ট পাই থাকে আৰু ভগৱানক কি কৰি থাকে? স্তুতি কৰি থাকে, যাতে তুমি সহায় কৰা নিজৰ গুৰুক সদায় স্তুতি কৰি থাকে যে তুমি সহায় কৰা, যাতে মই তুমি যি আদেশ দিছা মই যাতে প্ৰচাৰ কৰিব পাৰো সমগ্ৰ বিশ্বব্যাপী। তেনেকে পাৰ হ'ল 1966। 1967 আহিলে। 67ত প্ৰভুপাদৰ কেইজনমান ছাত্ৰ আছিলে, ষ্টুডেণ্ট। তেওঁলোক কিবা নিজৰ কৰ্মসূত্ৰে তেওঁলোক গৈ ছান ফ্ৰান্সিস্কোত চিফ্ট কৰিছিলে। ছান ফ্ৰান্সিস্কো গ'ল। ছান ফ্ৰান্সিস্কোত যোৱাৰ তেওঁলোকে প্ৰভুপাদক চিঠি লিখি মাতিছে, প্ৰভুপাদ আমাৰ ইয়াত বহুত চিনাকি হৈছে ছান ফ্ৰান্সিস্কোত, আপুনি এবাৰ ছান ফ্ৰান্সিস্কোত আহিব নেকি? ইয়াত অলপ প্ৰচাৰ কৰিব পাৰিব আপুনি। তেতিয়া প্ৰভুপাদে 1967ত ছান ফ্ৰান্সিস্কো গ'ল, তেওঁলোকৰ আহ্বান ক্ৰমে। যোৱাৰ পিছত প্ৰভুপাদ যেতিয়া গৈছে, তেতিয়া যাৰ ঘৰত গৈ আছিলে খুব বিখ্যাত তেওঁলোক মালতী দেৱী দাসী আৰু শ্যামচন্দ্ৰ প্ৰভু। একদম প্ৰভুপাদৰ আৰম্ভণি। যেতিয়া প্ৰভুপাদে গৈছে, দেখা পাইছে তেওঁলোকৰ, আমি
যাৰ যাৰ ঘৰত বাচ্চা আছে জানিব যে বাচ্চাবিলাকৰ খেলা বস্তু থাকেনে নাই? পুতলা সকলোৰে ঘৰত থাকে, মাতাজী থাকেনে? থাকে। আমাৰ ঘৰতো আছে বাচ্চা থকাৰ কাৰণে। প্ৰভুপাদে গপককে এনেকে চাই দেখা পাইছে, এনেকে সজাই থৈ দিছে এটা একদম অকণমানি পুতলা, ইমান সৰু। প্ৰভুপাদে দেখাৰ লগে লগে সাষ্টাংগে দণ্ডৱত প্ৰণাম কৰিছে। যিসকল আছিলে ষ্টুডেণ্ট প্ৰভুপাদৰ, প্ৰভুপাদক কৈছে, প্ৰভুপাদ আপুনি কি কৰিলে? এইটো খেলা পুতলা, এইটো হৈছে এক খেলা পুতলা নহয়, তেওঁ হৈছে গোটেই আমাৰ জগতৰ নাথ, জগন্নাথ। অকণমানি কাঠৰ, ইমান সৰু। তেওঁলোকে আমেৰিকান, তেওঁলোকে নাজানে যে জগন্নাথ। ভাবিছে খেলা পুতলা, বাচ্চাক খেলিব দিব, সেইবুলি আনিছে। তেতিয়া প্ৰভুপাদে সুধিলে, তুমি এই জগন্নাথ তুমি পালে, ক'ত পালা? তেতিয়া মালতী দেৱীয়ে কৈছে যে মই য'ত চাকৰি কৰোঁ এখন দোকান আছে, তাত জাহাজৰ পৰা, ভাৰতৰ পৰা কিছুমান বস্তু আহিছিল আৰু লেবাৰবিলাকে এই কাৰ্টুন এনেকে মূৰত ভৰাই পেলাই লৈ গৈ থাকোঁতে এই পুতলাটো ওলাই পৰি গৈছিল তলত। তেতিয়া মই ভাবিছোঁ এইটো ঘৰত লৈ যাওঁ, পিছত বাচ্চাবিলাকে খেলিব পাৰিব, সেইবুলি লৈ গুচি আহিলে। ঘৰত লৈ গুচি আহিলে। প্ৰভুপাদে কৈছে কৈছে যে সেইটো তোমাৰ খেলা পুতলা নহয়। তেতিয়া প্ৰভুপাদে মালতী দেৱীক ক'লে যে তুমি যাবা, গৈ দেখিবা এই পুতলাৰ লগত আৰু দুটা পুতলা আছে। তুমি সেই যোনখন ষ্ট'ৰৰ পৰা আনিছা তাত আকৌ যোৱা, নিশ্চয় আৰু দুটা পুতলা পাবা। তুমি গৈ বিচাৰি দেখা পাইছে তাত সমান চাইজৰ কোন আছিলে? বলদেৱ আৰু সুভদ্ৰা মহাৰাণী। সেইবোৰ লৈ আহিলে। এতিয়া কি হৈ গ'ল? জগন্নাথ, বলদেৱ, সুভদ্ৰা মহাৰাণী তাত বিৰাজমান হৈ গ'ল সেই ঘৰত। প্ৰভুপাদ ছান ফ্ৰান্সিস্কো যোৱাৰ আগতেই জগন্নাথ গৈ তাত হাজিৰ। তেতিয়া প্ৰভুপাদে ইমান গুণানুকীৰ্তন কৰিছে জগন্নাথৰ। তাত যিসকল ভোট খালে সকলোৱে কৈছে, আৰে প্ৰভুপাদ, যদি জগন্নাথ যদি জগতৰ পতি, বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক, তেন্তে আমি জগন্নাথৰ, আপুনি ৰথযাত্ৰাৰ কথা ক'লে, জগন্নাথ পুৰীত ৰথযাত্ৰা হয়, আমি কি ইয়াত ৰথযাত্ৰা পাতিব নোৱাৰো নেকি? তেতিয়া প্ৰভুপাদে কৈছে, অৱশ্যই পাতিব পাৰা, আৰু যেতিয়া পাতিবা তোমালোকে জগন্নাথৰ অপৰিসীম তোমালোকে আশীৰ্বাদ, কৃপা পাবা। জগন্নাথৰ কাৰণে কোনোবাই যদি অকণমানো সেৱা কৰিছে, জগন্নাথ ইমান দয়ালু। কেনেকে জানো জগন্নাথ দয়ালু বুলি? জগন্নাথৰ আপুনি আমাৰ এইকেইখন কি? এইকেইখন চকুৰ পতা, সকলোৰে আছে চকুৰ পতা, ভগৱানে বনাইছে আমাক। যেতিয়া আমাৰ কিবা এটা বিপদ হয়, যদি এতিয়া মই ধৰিছো কোনোবা কিবা এটা পোকে কামুৰিব আহিছে, আমাৰ চকুটো আমি চেষ্টা কৰিব নালাগে, নিজে নিজে জাপ খাই যায়। মানে আমাৰ এই পতাখনে আমাক প্ৰটেকশ্যন দিয়ে, সুৰক্ষা দিয়ে, হয়নে মাতাজী? নিজে নিজে বন্ধ হৈ যায়। আপোনালোকে চব জগন্নাথৰ চকুৰ কোনো পতা নাই। জগন্নাথৰ পতা নাই মানে আমি যেতিয়া শুই থাকো, আমাৰ কোনোবাই চকুটো মেলি পেলাই টোপনি যায় নেকি? আমাৰ মাজৰ কোনোবাই মাতাজী যায় নেকি? যে মই চকু মেলি পেলাই টোপনি যাওঁ সদায়, সম্ভৱ নে? নহয়। আমি চকু, আমাৰ যেতিয়া টোপনি নিজে নিজে চকুটো জাপ খাই যায়। জগন্নাথৰ পতাখন নাই মানে জগন্নাথে কোনোদিনে ৰেষ্ট নকৰে।
জগন্নাথে ভাবে যে কেনেকে এই জীৱবিলাক, এই পতিত জীৱ, এই জীৱবিলাক আহি এই জড় সংসাৰত জন্ম মৃত্যু জৰা ব্যাধিৰ লগত যুঁজ কৰি আছে, যুঁজ বাগৰ চলাই আছে, কোনো শান্তিত নাই। এই জড় জগতত শান্তিত থাকিব নোৱাৰে, কাৰণ স্বয়ং ভগৱানে কৈ থৈছে যে এই জড় জগতখন কি বুলি কৈছে? দুঃখালয়ম অশ্বাশ্বত। এফালে দুঃখালয়ম, এফালে অশ্বাশ্বত। অশ্বাশ্বত মানে টেম্পৰেৰী। জগন্নাথে ভাবে যে মই কেনেকে কৃপা কৰিম, মই কেতিয়া কৃপা কৰিম, কেতিয়া এই জীৱবিলাক মোৰ ওচৰত আহিব। জগন্নাথে সেইকাৰণে ৰাতি টোপনি আহাৰ বা দিনত ৰেষ্ট কৰাৰ চিষ্টেম নাই, সদায় আমাৰ সুৰক্ষাৰ কাৰণে আছে। কিহৰ সুৰক্ষা দিয়ে? জগন্নাথ এনেকুৱা, জগন্নাথে আমাৰ জড়জাগতিকভাৱে আৰু আধ্যাত্মিকভাৱে দুই প্ৰকাৰে আমাক কি কৰে? সুৰক্ষা প্ৰদান কৰে। যিসকলে সঁচাকে জগন্নাথক পাব বিচাৰে, জগন্নাথে সেইদৰে আমাক বাট দেখুৱাই লৈ যায়। জগন্নাথে ওচৰত কোনোবাই যদি জড়জাগতিক কাৰোবাৰ কিবা কামনা বাসনা আছে, সেইটো লৈ পেলাই যদি জগন্নাথক কয়, জগন্নাথ সদায় প্ৰস্তুত সহায় কৰিবলৈ। জগন্নাথ অতি দয়ালু। প্ৰভুপাদে মালতী দেৱী আৰু শ্যামসুন্দৰ প্ৰভুক ক'লে যে তোমালোকে ছান ফ্ৰান্সিস্কোত মই ৰথযাত্ৰা কৰিম, তোমালোকে আৰম্ভ কৰিব পাৰা, মই ডাইৰেকশ্যন দিম। শ্যামসুন্দৰ প্ৰভু তেওঁ কাঠৰ কাম জানিছিলে, কৈছে যে প্ৰভুপাদ আপুনি মোক গাইডেঞ্চ দিব, মই জগন্নাথৰ বিগ্ৰহ বনাই দিম। তেওঁলোক ইমান অজ্ঞানতাত আছিলে, বিদেশী ভক্ত। সেই সময়ত যেতিয়া প্ৰভুপাদে এদিন চাব গৈছে, জগন্নাথ বনাই আছে, জগন্নাথৰ এজন মিস্ত্ৰীয়ে কি কৰিছে দেখিছে, জগন্নাথ বনাই আছে, জগন্নাথৰ হাতখন লগাই আছিলে বিগ্ৰহত। যেতিয়া লগাই আছে, দেখিছে তেওঁ মুখেৰে কি খাই আছে? চিগাৰেট খাই আছে। চিগাৰেট খাই, মন কৰিব, যোনে চিগাৰেট খাই বাহিৰত কৰবাত, তেওঁলোকে যেতিয়া চিগাৰেটৰ ছাইবিলাক ওলাই, ছাইবিলাক ক'ৰবাত এনেকে লৰাই পেলাই থয়, হয়নে? যাতে ছাইটো আঁতৰি যায়, আকৌ খাব। খুব আনন্দত খায় যোনে চিগাৰেট খায়। ধোঁৱাবিলাকৰ কিবা আনন্দ থাকিব পাৰে নেকি? তাত লিখাই থাকে চিগাৰেট স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ, টবেকো কজেছ কেঞ্চাৰ, লিখা থাকে ডাঙৰ ডাঙৰকে, ষ্টেটুটৰী ৱাৰ্নিং। তাৰপিছতো অতি আনন্দ মনেৰে চিগাৰেট টানি থাকে যোনে চিগাৰেট খায়। কিবা আনন্দ পায়, কি আনন্দ পায় তেওঁলোকে জানিব। পুৰুষতে গৈ দেখা পাইছে যে এজন মিস্ত্ৰীয়ে এফালে চিগাৰেট খাই আছে আৰু সেই যিবিলাক চাই আছে এই জগন্নাথৰ হাতত পেলাই আছে। প্ৰভুপাদৰ ভিতৰৰ পৰা প্ৰভুপাদৰ অশ্ৰু বৈ আহিছে। জগন্নাথ ইমান কৃপালু যে তেওঁক শ্ৰদ্ধা কৰা, ভক্তি কৰা বহুত দূৰৰ কথা। এই ব্লেছ আমেৰিকান সকলৰ ওচৰত মই লৈ আহিলো জগন্নাথক, আৰু তেওঁলোকে তাত চিগাৰেটৰ ছাই পেলাই দিছে তাতে। যিয়ে হওক প্ৰভু, আৰু কোৱা হয় যে যিসকল শুদ্ধ বৈষ্ণৱ, শুদ্ধ ভক্ত, তেওঁলোক ভগৱানতকেও কৃপালু হয়। জগন্নাথ যিমান কৃপালু, তাতকে প্ৰভুপাদ আৰু বেছি কৃপালু। ইমানখিনি কষ্ট সহ্য কৰাৰ পিছতো প্ৰভুপাদে ডিচাইড কৰিলে যে মই ছান ফ্ৰান্সিস্কোত গোটেই পৃথিৱীৰ ভিতৰত প্ৰথম মই জগন্নাথ পুৰীক বাদ দি পেলাই মই ৰথযাত্ৰা আৰম্ভ কৰিম।
9 জুলাই 1967 সান ফ্ৰান্সিস্কো ইস্কনৰ প্ৰথম ৰথযাত্ৰা হৈছে আৰু সেই ৰথযাত্ৰা ইমান সাকসেসফুল হ'ল সান ফ্ৰান্সিস্কোত এতিয়া যোনদিনা ৰথযাত্ৰা হয় আজিও তাত ন্যাশনাল হলিডে দি দিয়ে এইখন অফিচিয়েল গভৰ্ণমেণ্ট হলিডে যাতে কোনো ধৰণৰ ডিস্টাৰ্ব কাৰো নহয় আৰু সকলোৱে আহি পেলাই যাতে ৰথযাত্ৰাত ভাগ ল'ব পাৰে তেতিয়াও 1967 সান ফ্ৰান্সিস্কোৰ যিমান আশে পাশে যিমান মানুহ আছিলে সকলোৱে দেখিছে যে সবেই হৰিনাম কৰি আছে আপোনালোকে ইউটিউবত চাব সান ফ্ৰান্সিস্কো ৰথযাত্ৰা বুলি 1967 দেখিব যে প্ৰভুপাদে একদম এক্সটেটিক কীৰ্তন কৰি আছে দুই হাত দি কি কীৰ্তন চলি আছিল হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে কওক আপোনালোকে হৰিনাম ল'ব লাগিব হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে 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 কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে অকল হৰিনামৰ মাধ্যমত কলিযুগত আমি এই যি সাংঘাতিক ধৰণৰ আমাৰ এই জন্ম মৃত্যু জৰা ব্যাধিৰ যিটো চক্ৰত আমি ঘূৰি আছো জন্মান্তৰৰ পৰা ইয়াৰ পৰা আমি ওলাই পেলাই ক'ত যাব পাৰিম ভগৱানৰ ধামলৈ গুচি যাব পাৰিম কিহৰ মাধ্যমত অকল হৰে কৃষ্ণ মহামন্ত্ৰৰ মাধ্যমত কলিযুগত সান ফ্ৰান্সিস্কো ৰথযাত্ৰাৰ যি হ'ল তাত কোনেও ভাবা নাই আপোনালোকে ভালকে জগন্নাথক মন কৰক জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণী না হাত আছে না ভৰি আছে না দেখাত সাংঘাতিক ধুনীয়া তেনেকুৱা কিবা আছে নেকি জড়জাগতিক ধুনীয়া কথা কৈছো মই আধ্যাত্মিক ধুনীয়া কথা কোৱা নাই যাৰ আধ্যাত্মিক দৃষ্টি আছে তেওঁ আধ্যাত্মিকভাৱে চাব দিব্যভাৱে চাব যাৰ জড়জাগতিক দৃষ্টি তেওঁলোকে জড়জাগতিকভাৱে চাব আমি যদি জড়জাগতিক দৃষ্টিৰে চাওঁ জগন্নাথৰ বিৰাট ধুনীয়া নেকি দেখা মিষ্টাৰ ৱৰ্ল্ড মিষ্টাৰ ইউনিভাৰ্ছ কিবা হয় নেকি নহয় সান ফ্ৰান্সিস্কোৰ যিবিলাক যিসকল আছিলে যোনে ৰথযাত্ৰা কৰিছিল আৰু যোনে জইন কৰিছিল ৰথযাত্ৰা তেওঁলোকে ভক্তিৰ একো নাজানে জগন্নাথৰ জপো নাজানে কিন্তু এনেকুৱা ধৰণে আকৃষ্ট হৈছে জগন্নাথৰ প্ৰসাদৰ প্ৰতি প্ৰভুপাদৰ পুস্তকৰ প্ৰতি কিতাপৰ প্ৰতি গোটেই সান ফ্ৰান্সিস্কো সেইদিনাখন হুলস্থুল হৈ গৈছিলে আৰু যি জগন্নাথৰ কৃপা সেইদিনাখন হ'ল সেই দিনাখনৰ পৰা প্ৰভুপাদে আৰু পিছফালে ঘূৰি চাব লগা হোৱা নাই মই সেইকাৰণে আৰম্ভণি কৰি লৈছো জগন্নাথ কিমান দয়ালু যি জগন্নাথৰ কৃপা হৈছে সেই দিনাখনৰ পিছত প্ৰভুপাদে আমি কওঁ হোলচেলত প্ৰভুপাদে ভক্ত বনাইছিলে হাজাৰ হাজাৰ লাখ লাখ ভক্ত বনাইছিল গোটেই বিশ্বব্যাপী প্ৰভুপাদে কেইবাৰ বিশ্ব ভ্ৰমণ কৰিছিল 14 বাৰ গোটেই পৃথিৱী ভ্ৰমণ কৰি প্ৰভুপাদে জগন্নাথৰ আৰু ভগৱানক কি কৰিছিল প্ৰতিষ্ঠা কৰিছিল প্ৰচাৰ কৰিলে কৃষ্ণ ভাৱনামৃত 14 বাৰ ভ্ৰমণ কৰি যি কৰিলে আৰম্ভণিটো ক'ৰ পৰা হৈছে সান ফ্ৰান্সিস্কোৰ ৰথযাত্ৰাৰ পৰা গতিকে জগন্নাথে আমাক সদায় কৃপা বিলাওকে থাকে আমি
কৃপা লোৱাত আগ্ৰহী নে অনাগ্ৰাহী আমাৰ ওপৰত ডিপেণ্ড কৰিব। আমি যদি ভাবো যে আমি জগন্নাথৰ বিষয়ে অকণমান জানিব লাগে, জগন্নাথক আমি সেৱা কৰিব লাগে, জগন্নাথৰ ভক্তসকলৰ সেৱা কৰিব লাগে, জগন্নাথৰ ভক্তসকলৰ সান্নিধ্যত থাকিব লাগে, সেইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। যেতিয়ালৈকে আমি যিসকল ভক্ত সংগত আমি নাথাকো, তেতিয়ালৈকে আমি জগন্নাথৰ মাহাত্য আমি লিটাৰেৰী আমি বুজি নাপাওঁ। আমি যিমান কিতাপ নপঢ়ো, যিমান বাৰ গীতা নপঢ়ো, আমি জগন্নাথৰ লীলা, ভগৱানৰ লীলা এইবিলাক বুজিব হলে আমাক ভক্ত সংগ লাগিব। সেইকাৰণে কয় যে সাধু সংগ সর্বশাস্ত্রে কয় লৱ মাত্ৰ সাধু সংগ সর্বসিদ্ধি হয়। সর্বসিদ্ধি হয় মানে সকলো সিদ্ধি হৈ যাব। অকল আমি জগন্নাথক পাই যাম সেইটো নহয়, জগন্নাথকটো পামেই, তাৰ লগতে আৰু আমাৰ যিমান ইচ্ছা আছে, যিমান ইচ্ছা বুলি কওঁতে এটা পইণ্ট এটা মই ক্লেৰিফাই কৰি দিওঁ, শুধৰাই দিওঁ। নিজৰ মাক দেউতাকে এটা বাচ্চাই যদি বাচ্চাটোৰ ইচ্ছা হৈছে যে মই আজি মোৰ 50টা আমুল চকলেট খাবলৈ ইচ্ছা হৈছে, ডেইৰী মিল্ক, ডাঙৰ ডেইৰী মিল্ক 50টা খাবলৈ ইচ্ছা হৈছে, কোনোবা পিতৃ মাতৃয়ে সেই ইচ্ছাটো সেই বাচ্চাটোৰ পূৰ্ণ কৰিব নেকি? হাত দাঙোচোন, আপোনালোক সকলোৱে আছে, কোনোবাই পূৰ্ণ কৰিব খুজিব নেকি? যে বাচ্চাটো বিচাৰিছে, গতিকে আজি 50টা ডাঙৰ ডেইৰী মিল্ক মই খুৱাই দিওঁ বাচ্চাটোক। কাৰোবাৰ কোনোবাই কৰিব? কোনেও নকৰে। কিয় নকৰে? কাৰণ আপোনালোকে জানে যে এই 50টা যদি ডাঙৰ চকলেট বাচ্চাটোৱে আজি খাব হয়, ইয়াক নি লৈ পেলাই ICUত ভৰাবগৈ লাগিব, হয়নে? সঁচানে কথাটো? আমি জানো যে সেই 50টা যদি চকলেট খায় তেন্তে বাচ্চাটোৰ কাৰণে সেইটো উপকাৰী হৈ নাথাকে। ঠিক একেদৰে আমি এনেকুৱা ধৰণৰ যদি ভগৱানৰ ওচৰত ইচ্ছা কৰোঁ, বিচাৰোঁ, যিটোৱে আমাক ভগৱানৰ পৰা বহুত আঁতৰাই লৈ যাব, ভগৱানৰ ওচৰত আমাক সান্নিধ্যত আনাতকৈ আমাক বহুত দূৰলৈ আঁতৰাই লৈ যাব, আৰু তাৰ পৰা আমাৰ অপকাৰ হ'ব। আমি এই জড় জগতত আমি দুখ কষ্ট ভোগ কৰি থাকিব লাগিব ভৱিষ্যতলৈকে। সেই তেনেকুৱা বস্তু ভগৱানে আমাক কি নকৰে? প্ৰদান নকৰে। তাত আমি দুখ পাব নালাগে যে ইমান পূজা কৰি আছো, ইমান চাকি বন্তি জ্বলাই আছো দিনে ৰাতিয়ে, কিন্তু মোৰ এইটো ইচ্ছা পূৰণ নকৰিলে আৰু আজিলৈকে। জগন্নাথে তেনেকুৱা কৃপা আমাক কৰিব, যিবিলাক কৃপাই আমাক আমাৰ জীৱনটো আমি নিজে আনন্দময় কৰি ল'ব পাৰিম। যিবিলাক কৃপা কৰিলে আমাৰ জীৱনটো দুখজনক হ'ব, অপকাৰী হ'ব, সেই তেনেকুৱা কৃপা জগন্নাথে নকৰে, আমাৰ ভাললে নকৰে। জগন্নাথক মই আৰম্ভণিতে ক'লো
যে বেলেগ বিগ্ৰহক যেনেকে প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগে, জগন্নাথক যিকোনো বিগ্ৰহ, ডাঙৰ বিগ্ৰহ সৰু বিগ্ৰহ কথা নাই। যেনেকে প্ৰভুপাদে ছান ফ্ৰান্সিস্কোত ইমান সৰু বিগ্ৰহ পালে। প্ৰভুপাদে পিছত কৈছিল যে মই আমেৰিকালৈ মই কাৰ্গো জাহাজত আহিলো, কাৰ্গো শ্বিপ, অতি কষ্টেৰে গৈছিলে প্ৰভুপাদ, কাৰ্গো জাহাজত গৈছিলে। আৰু জগন্নাথো কাৰ্গো জাহাজতে আহিলে মই অহাৰ আগতে। আৰু মই অলপ ভাল কেবিনত আহিলো কাৰ্গোত, জগন্নাথে কিহত আহিলে? কাৰ্টুনত আহিছে। ডাঙৰ কাৰ্টুনৰ ভিতৰত সোমাই পেলাই জগন্নাথ গৈ ছান ফ্ৰান্সিস্কোত আগতে ৰেডি হৈ আছে। গতিকে জগন্নাথৰ এই কলিযুগৰ কাৰণে আমাৰ উপাস্য ভগৱান কোন? জগন্নাথ। মহাপ্ৰভু চৈতন্য মহাপ্ৰভু আহিছে। চৈতন্য মহাপ্ৰভু আহি আমাক হৰিনাম বিলাই দিছে। কিন্তু হৰিনাম বিলাই দিয়াৰ পিছতো মহাপ্ৰভু যেতিয়া পুৰীলৈ গৈছিলে, মহাপ্ৰভু কেইবছৰত জগন্নাথ পুৰী গৈছিলে? চৈতন্য মহাপ্ৰভু সন্ন্যাস লোৱাৰ পিছত, সন্ন্যাস কেইবছৰত, কোন বছৰত লৈছিল? কেইবছৰত? যেতিয়া 24 বছৰ হৈছিলে। 24 বছৰ বয়সত মহাপ্ৰভু জগন্নাথ পুৰীত গ'ল। জগন্নাথ পুৰীত গৈ মহাপ্ৰভুৱে জগন্নাথক স্তুতি কৰিছে। জগন্নাথক কৈছে যে জগন্নাথ, মই হৰিনাম লৈ আহিলো, হৰিনাম সংকীৰ্তন কলিযুগৰ সকলো জীৱৰ উদ্ধাৰৰ কাৰণে। কিন্তু মই দেখা পাইছো যে হৰিনাম সংকীৰ্তন, হৰিনাম ল'বলেও আমাৰ কলিযুগৰ জীৱবিলাক ইমান তেওঁলোকৰ আলস্যতা আছে, ইমান এলেহুৱা, লেজি, যে হৰিনামো জিভাত ল'ব নোৱাৰো। হৰিনাম আমাৰ মুখত নোলায় সহজে। গতিকে মই নোৱাৰিছো। মই তোমাৰ ওপৰত গতালো, জগন্নাথ, তুমি কেনেকে উদ্ধাৰ কৰা তোমাৰ কথা। জগন্নাথে কৈছে যে তুমি একো চিন্তা কৰিব নালাগে, অকল মোৰ মহাপ্ৰসাদ লৈ পেলাই, অকল মোৰ মহাপ্ৰসাদ লৈ যিমান জীৱ আছে এই সকলোবিলাক জীৱ উদ্ধাৰ হৈ গুচি যাব। জগন্নাথৰ মহাপ্ৰসাদ এতিয়া আপোনালোক সকলোৱে ল'ব। যোনে ইয়াৰ প্ৰথম মই ছিগনিফিকেন্সটো মই কৈছো, যোনে এবাৰ জগন্নাথৰ মহাপ্ৰসাদ লৈছে তাত বেলেগ কি হয় সেইটো পিছত কম। দুটা অৱশ্যই হ'ব। প্ৰথমটো হৈছে যে যোনে মহাপ্ৰসাদ লৈছে, অকণমানো যোনে ল'লে, তেওঁ পিছৰ জন্মত সদায় মনুষ্য হিচাপে জন্ম লাভ কৰিব, মানুহ হিচাপে জন্ম লাভ কৰিব। কুকুৰ, মেকুৰী, শিয়াল, বাঘ, ভালুক হ'ব লগা নহয়, সাপ বেং হ'ব নালাগে। দ্বিতীয় কথাটো হ'ল, যোনে জগন্নাথৰ মহাপ্ৰসাদ লৈছে, এটা কণাও যদি লৈছে, তেন্তে তাৰ পিছৰ জন্মত তেওঁ কোনো কাৰণত নৰকত নাযায়। নহলে নৰকত এটা অফিচ চলি আছে, সেই অফিচৰ ইনচাৰ্জ কোন? মেনেজাৰ কোন? যমৰাজ। যমৰাজৰ সকলোৱে ভাল পায় নে বেয়া পায়? মাতাজী, যমৰাজক
সকলোৱে ভাল পায় নে খুব বেয়া পায়? বেয়া পায়। কাৰণটো কি? ভয় কৰে। মৃত্যুৰ সময়ত যমৰাজ আহিব, আমাক বান্ধি লৈ যাব। সেই যোনটো যমৰ ভয়, মৃত্যু ভয়, যোনে মহাপ্ৰসাদ লৈছে তেওঁ জানি লওক বা নাজানি লওক, অজ্ঞাতে লওক বা অজ্ঞাতে লওক, তেওঁ কোনো কাৰণত যমলোকত যাব লগা নহয়। সেইটো বহুত ডাঙৰ কথা। তৃতীয়টো হৈছে যে জগন্নাথৰ যদি কৃপা লাভ কৰিছে মহাপ্ৰসাদৰ মাধ্যমত, তেওঁলোকে নিজে একো চেষ্টা নকৰিলেও তেওঁলোকৰ যিটো ভগৱানৰ নিত্যধামলৈ যিটো গতি, এইখন হৈছে এখন এই যিটো বিশ্ব ব্ৰহ্মাণ্ড, এইটো আমি কি বুলি কওঁ? 14 ভুৱন। পৃথিৱীখন মাজত আছে, তলতো আছে, ওপৰতো আছে। ভগৱানে গীতাত কৈছে যে আব্ৰহ্ম ভুৱনা লোক পুনৰাৱৰ্তিনোৰ্জুন মাম অপেক্ষাটো কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে। আব্ৰহ্ম ভুৱনাৰ লোক, কোনোবাই যদি এই 14 ভুৱনৰ একদম শেষত আছে ব্ৰহ্মলোক, য'ত ব্ৰহ্মা থাকে, কোনোবাই যদি কিবা পুণ্যৰ ফলত ব্ৰহ্মলোকলৈ গতি কৰিলে, আব্ৰহ্ম ভুৱনাৰ লোক পুনৰাৱৰ্তিনোৰ্জুন, আকৌ ব্ৰহ্মলোকৰ পৰা আকৌ ইয়াত ঘূৰি আহিব লাগিব। কিন্তু ভগৱানে কৈছে যে মাম উপেক্ষাটো কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে। যোনে মোক লাভ কৰিলে তেওঁৰ পুনৰ্জন্ম নহয়, কেতিয়াও পুনৰ্জন্ম নহয়। এই যিটো ভগৱানৰ নিত্যধামলৈ যিটো আমাৰ যাত্ৰা, আমি যদি বম্বে যাব লাগে বা দিল্লী যাব লাগে বা নিউয়ৰ্ক যাব লাগে, য'তেই হওক, আমি হয় ট্ৰেইনৰ টিকেট কাটো, নহয় ফ্লাইটৰ টিকেট কাটো, আগতে প্লেন কৰোঁ নে নকৰোঁ? নে এই 6টা বজাত ট্ৰেইন আছে, আমি 5:50 আমি ডিচাইড কৰিলোঁ না মই এতিয়া দিল্লীলৈ যাম, তেনেকুৱা হয় নেকি? নহয়, চবেই আমি প্লেন কৰি পেলাই কৰোঁ। ঠিক একেদৰে আমি এই দুখ কষ্টময় এই জড় জগতৰ পৰা আমি নিত্যধামৰ যিটো আমাৰ গতি, আমি অৱশ্যই ৰিজাৰ্ভ টিকেট কাটিব লাগিব। ৰিজাৰ্ভ টিকেট নাকাটিলে ৱেইটিং লিষ্টত নচলিব। ৰিজাৰ্ভেশ্যন এগেইনষ্ট কেঞ্চেলেশ্যন, RACও নহয়, RACটো নচলিব। আমাক কনফাৰ্ম টিকেট লাগিব। এই নিত্যধামলৈ ঘূৰি যোৱাৰ যিটো কনফাৰ্ম টিকেট আপোনালোকৰ সকলোৰে আজি কাটা হৈ যাব। কাৰণ অলপমান পিছতে আপোনালোকে জগন্নাথৰ মহাপ্ৰসাদ ল'বলৈ গৈ আছে। যোনে মহাপ্ৰসাদ ল'লে, এইটো তৃতীয় বেনিফিট, থাৰ্ড বেনিফিট, যে তেওঁৰ নিত্যধামৰ কাৰণে কনফাৰ্ম টিকেট হৈ গৈছে। কোনোবা নহয় কোনোবা জন্মত তেওঁ শুদ্ধ ভক্ত হ'ব, আৰু তেওঁ ভক্ত হৈ পেলাই তেওঁ ভগৱানৰ ওচৰত ঘূৰি যাব। ভগৱানক কোনে বুজি পায় বুলি কৈছে? ভগৱানে কৈছে যে ভক্তামাম অভিজানতি, অকল ভক্তই মোক জানিব পাৰে, অকল ভক্তই মোক বুজিব পাৰে। এই ভক্তসকলে কনফাৰ্ম টিকেট আপোনালোকে অকণমান পিছতে পাই আছে। আপোনালোকে ভাবিব পাৰে যে প্ৰভুৱে কি কনফাৰ্ম টিকেটৰ কথা কৈ আছে। আমি যেতিয়া কনফাৰ্ম টিকেট কাটো, আমাৰ এটা
ফিজিকেল এটা টিকেট থাকে, হয় ফ্লাইটৰ টিকেট বা ৰেলৱে টিকেট, আমাৰ ফিজিকেল ফৰ্মত থাকে। কিন্তু আপুনি কি কনফাৰ্ম টিকেট, আমিতো কনফাৰ্ম টিকেট দেখা নাপাওঁ। য'ত বিজ্ঞান গৈ পেলাই শেষ হয়, তাত আধ্যাত্মিকতা আৰম্ভ হয়। বিজ্ঞানৰ য'ত কোনো যুক্তি লজিক একো নাথাকে, তাত আধ্যাত্মিকতা আৰম্ভ হয়। এতিয়া জগন্নাথ পুৰীৰ যিখন ফ্লেগ, বতাহটো যদি এইফালে মাৰি আছে, ফ্লেগখন এইফালে ঘূৰে, এইফালে উৰি থাকে। সেইটো আজিলৈকে কোনোবা বিজ্ঞানে নিজৰ যুক্তি দি কিবা এটা লজিকেল এণ্ডিং কৰিব পাৰিছে নেকি? নোৱাৰে, আৰু ভৱিষ্যতেও নোৱাৰে। জগন্নাথ মন্দিৰৰ যিটো ওপৰত চক্ৰ আছে, এই চক্ৰটো আপুনি জগন্নাথ পুৰী যি জেগাৰ পৰাই চাই আপোনাৰ ফালে মূৰ কৰি থাকিব। এইটো বিজ্ঞানে কিবা তাৰ যুক্তি দিব পাৰিব? কি যুক্তি এইটো? নোৱাৰে। জগন্নাথ মন্দিৰৰ ওপৰত এটা চৰাইও আপোনালোকে উৰি থকা নেদেখিব। তাৰ কিবা যুক্তি দিব পাৰিব? নোৱাৰে। জগন্নাথ মন্দিৰৰ চাৰিওফালে জগন্নাথ মন্দিৰৰ কোনো জেগাত ছাঁটো নপৰে, পৰছায়া। বিজ্ঞানে কিবা যুক্তি দিব পাৰিব? নোৱাৰে। জগন্নাথ মন্দিৰত আপুনি যেতিয়া ৱেষ্টাৰ্ণ গেটৰ পৰা সোমাই যাব, বাহিৰত আপুনি ৰাতি যেতিয়া সোমাব, বাহিৰত শুনিব যে সাগৰৰ শব্দটো আহি আছে ৰাতি। জগন্নাথ মন্দিৰ জাষ্ট সোমাব, দেখিব যে সাগৰৰ শব্দ নাই। তাত কোন বহি আছে? কাণ টকা হনুমান। হনুমানে এই শব্দটো যাতে জগন্নাথৰ ডিষ্টাৰ্ব নহয়, হনুমানে সেই শব্দখিনি নিজে লৈ আছে, কাণ পাতি পেলাই নিজেই লৈ ল'লে। তাৰ কিবা যুক্তি হ'ব? বিজ্ঞানৰ নাই। গতিকে সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে নহয়। সেইকাৰণে মই ক'লো, য'ত আধ্যাত্মিকতা আৰম্ভ হৈছে, য'ত বৈজ্ঞানিক যুক্তি এইবিলাক শেষ হৈছে, তাৰ পৰা আধ্যাত্মিকতা আৰম্ভ হৈছে। সেইকাৰণে আমি ইয়াত কনফাৰ্ম টিকেট আমাক শাস্ত্ৰই কৈছে, জগন্নাথৰ লীলাত কৈছে যে আমি এবাৰ মহাপ্ৰসাদ লোৱা মানে আমি গৌলভ ধামৰ আমি কনফাৰ্ম টিকেট পালো। আমাক তাক ফিজিকেল ফৰ বা সফ্ট কপিও নালাগে আমাক। ঠিক আছে? জয় জগন্নাথ বলদেৱ সুভদ্রা মহারানী কি, শ্রীল প্রভুপাদ কি, নিতাই গৌর প্রেমানন্দে। সকলোৱে কনফাৰ্ম টিকেট ল'বলৈ গৈ আছে।